প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আমাৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে। মাছ ধৰি ভাল পোৱা সকলৰ বাবে এটা ভাল খবৰ আৰু বৰশী বাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ, কিয় আকৌ আহিছে মাছ ধৰা প্ৰতিযোগিতা আৰু এইবাৰ মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে শিৱসাগৰ জিলাৰ মেছাগৰ পুখুৰীত। জইনিং ফিজ 2000 টকা আৰু প্ৰথম পুৰস্কাৰ লৈ যাব পাৰিব আপোনালোকে 1.5 লাখ টকা আৰু মুঠ পুৰস্কাৰ আছে 20টা। আৰু এই খেল অনুষ্ঠিত হ'ব 17 মাৰ্চত। আৰু যিসকলে ভাবিছে জইনিং কৰিম বুলি ফোন নম্বৰ দি দিছোঁ, যোগাযোগ কৰক আৰু আহক মাছ ধৰি লৈ যাওক 1.5 লাখ টকা প্ৰথম পুৰস্কাৰ। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ শিৱসাগৰ জিলাৰ মেছাগৰত। মেছাগৰ পুখুৰীত বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াত কিয় উপস্থিত হ'লোঁ তাৰো এটা কথা আছে। এটা মহৎ উদ্দেশ্য আগত ৰাখি ইয়াত এটা অনুষ্ঠান হ'বলৈ গৈ আছে। ইয়াৰ যিসকল স্থানীয় যুৱক আচলতে এটা আত্মসহায়ক গোটে এই পুখুৰীটোত স্বাৱলম্বী হৈছে মৎস্য পালন কৰি আৰু বহুতো উন্নয়নমূলক কাম, সমাজৰ ভাল কাম কৰি আছে ইয়াত মাছ পালন কৰি। আৰু লগতে তেওঁলোকে অনুষ্ঠিত কৰিছে এটা প্ৰতিযোগিতা। কি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আপোনালোকে থাম্বনেইল দেখি গম পালে, তথাপিতো মই আপোনালোকক জনাই আছোঁ। উদ্যোক্তাসকল আছে, তেওঁলোকৰ লগত কথা পাতিম। আচলতে কৈ দিছোঁ এতিয়াই, তেওঁলোকে মাছ ধৰা প্ৰতিযোগিতা পাতিছে অহা 17 মাৰ্চত এই মেছাগৰ পুখুৰীত। যিসকলে মাছ ধৰি ভাল পায়, যিসকলে বৰশী টোপাই ভাল পায়, আপোনালোকে আহক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু লৈ যাওক 1.5 লাখ টকাৰ প্ৰথম পুৰস্কাৰটো। আৰু মই এতিয়া আপোনালোকক দেখাম এখন বেনাৰ। এইখন বেনাৰ হৈছে আকৌ অনুষ্ঠিত কৰিছে মাছ ধৰা প্ৰতিযোগিতা, য'ত আপুনি মাছ ধৰি লাভ কৰিব পাৰিব প্ৰায় 1.5 লাখ টকা প্ৰথম পুৰস্কাৰ। মুঠতে 20টা পুৰস্কাৰ আছে। আহক বৰশীটো লৈ আৰু মাছ ধৰি লৈ যাওক প্ৰায় 20টাৰ ভিতৰত এটা পুৰস্কাৰ। আৰু এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে মেছাগৰ গোহাঁইগাঁও ফিচিং কম্পিটিশ্যন। ইয়াৰ যি আত্মসহায়ক গোট আছে, এটা গোটে ইয়াত আচলতে মাছ পালন কৰি আছে আৰু তেওঁলোকে এই পুখুৰীতে তেওঁলোকে অনুষ্ঠিত কৰিছে মাছ ধৰা প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতা হ'ব 17 তাৰিখে 17/3/2024 আচলতে মাৰ্চৰ 17 তাৰিখে অনুষ্ঠিত কৰিব। আৰু জইণ্ট ফিজ মাত্ৰ 2000 টকা। 2000 টকা দি আপোনালোকে অনলাইন বা ফোন কৰি তেওঁলোকৰ এয়া ফোন নম্বৰ দেখাই দিছোঁ, এই ফোন নম্বৰ আৰু আমাৰ স্ক্ৰীণত দি থোৱা আছে নাম্বাৰ, সেই নাম্বাৰত যোগাযোগ কৰি আপোনালোকে জইন কৰিব পাৰিব। আৰু আহক মাছ ধৰিবলৈ মেছাগৰ ৰজাদিনীয়া এটা পুখুৰী, মেছাগৰ পুখুৰী বুলি কয়। আৰু এই এটা বৃহৎ এটা আপোনালোকক মই ড্ৰোন শ্বট দেখাই দিছোঁ, এটা বৃহৎ পুখুৰীত তেওঁলোকে অনুষ্ঠিত কৰিছে মাছ ধৰা প্ৰতিযোগিতা। আৰু বছৰি ইয়াত মাছ মেলে, বহুত মাছ আছে বুলি তেওঁলোকে ইতিমধ্যে আমাক জনাইছে। গতিকে আপোনালোকেও পলম নকৰি আহক মাছ ধৰিবলৈ আৰু লৈ যাওক প্ৰথম পুৰস্কাৰ 1.5 লাখ টকা। আৰু এইসকল দাদাসকলে আচলতে ইয়াত মাছ পালন কৰি আছে আৰু লগতে তেওঁলোকে মনত ভাবিলে যে এটা উন্নয়নমূলক কাম কাজ হাতত লৈছে, গতিকে তাৰ বাবে এখন খেল খেলোৱাৰ কথা মনত ভাবিলে। গতিকে আপোনালোকেতো দেখিয়ে আছে মাছ ধৰা কম্পিটিশ্যন বহুতত হৈ আছে, কিন্তু এইখন অলপ ইউনিক। কিয় ইউনিক বা কিয় তেওঁলোকে এই চিন্তা কৰিলে, এইখিনি সম্পৰ্কে কথা পাতিম। আমাৰ সুভাষ দা আছে। মাছ ধৰা প্ৰতিযোগিতা পতাৰ কথা কেনেকৈ আহিলে? প্ৰথমতে আমি সকলোলৈকে নমস্কাৰ জনাইছোঁ। মাছ ধৰা প্ৰথাটো আমাৰ এনেকৈ আহিলে, আপোনালোকে সকলোৱে জানে যে আমাৰ স্থানীয়ভাৱে পহুঘৰত ইতিমধ্যে হৈ গৈছিলে। আমি তেতিয়াৰ পৰা ভাবিছোঁ যে আমিও ইয়াত এখন খেল কৰোঁ, কিন্তু পিছলৈ যিহেতু ঠাণ্ডা আহি গ'ল, ঠাণ্ডাত মাছৰ অকণমান প্ৰতিযোগিতা পতাত অসুবিধা হৈ যায়। সেইকাৰণে আমি ভাবিলোঁ অলপ আমি পিছলৈ লওঁ। ঠিক সেইদৰে আমি আহি এতিয়া অহা মাৰ্চৰ 17 তাৰিখে আমি এই প্ৰতিযোগিতাখন পাতিব লৈছোঁ। আৰু আমি আপোনালোকৰ চেনেলতে সকলোকে অনুৰোধ জনাইছোঁ যে সকলো আহিব। সম্পূৰ্ণ এক নিকা ভাৱমূৰ্তি আমি আগবাঢ়িছোঁ। ইয়াত একো তেনেকুৱা কৰিবলগীয়া নাই। সকলো ফালৰ পৰা আমাৰ ইতিমধ্যে যোগাৰ হৈছেই। আপোনালোকক পুনৰবাৰ আমি ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এটা কথা মানে কি হ'ল, এতিয়াই ক্লিয়াৰ কৰি দিছোঁ, মানে এই প্ৰতিযোগিতালৈ অলপ বদনামো হ'ল ক'ৰবাত। তো আপোনালোকে সেই সম্পৰ্কে কিবা ক্লিয়াৰ এটা দিব? আমি এইটো কথা কৈছোঁ যে আমি এই পুখুৰীটো আমি যিসকল 10জন ল'ৰা আছোঁ, আমি ইয়াত গোটেইকেইজন স্থানীয়, আমাৰ পুখুৰীৰ ওচৰে পাজৰে সকলোৰে ঘৰ। আৰু আমি নিজে কৰিছোঁ, আমি কাকো বেলেগক দিয়া নাই। আমি শুনিছোঁ কিছুমান মানুহ আছে এনেকৈ কম্পিটিশ্যন পাতি দিয়ে ফলত তেখেতসকলে মুনাফা খাই যাবলৈ চেষ্টা কৰে আৰু স্থানীয় মানুহসকল ইয়াৰ পিছত বদনাম পৰে বা বিপদত পৰে। আপোনালোকৰ কিবা উদ্দেশ্য মানে আগত ৰাখি লৈছে নিজে এনেকৈ কম্পিটিশ্যন পাতিম, তাৰপিছত এনেকুৱা কিবা এটা উন্নয়নমূলক কাম কিবা কিবি? আমাৰ সেইখিনি আমাৰ আছে। আমি যিহেতু সকলোৱে আমি ইয়াৰ আগতো আমি জনাইছোঁ, যদি আমাৰ এই কম্পিটিশ্যনখন আমাৰ যে আমি সফল হয়, আপোনালোকে যদি ৰাইজৰ আমি সঁহাৰি পাবলৈ সক্ষম হওঁ, তেনেহ'লে আমি ওচৰৰ যিখিনি আমাৰ সকলোৱে জানে, আপোনালোকে দেখিব আমি সকলোবিলাক যিবিলাক সদস্য আছোঁ, তেখেতসকলে সকলোৱে পঢ়ি যোৱা এখন আমাৰ ইয়াত ME স্কুল আছে, আমাৰ শ্ৰী শ্ৰী মাধৱ মন্দিৰ আছে, আমাৰ ইয়াৰ কৈবতগাঁও সমাজৰ নামঘৰ আছে, আমাৰ মছজিদ আছে, যিখিনি ওচৰত ৰাজহুৱা অনুষ্ঠান আছে, আমি তাৰ বুলি ভাবিছোঁ আমি যিমানটো সম্ভৱ হয় আমি সহায় কৰি আগবাঢ়িম। লগতে আমাৰ যিসকলে স্থানীয়ভাৱে আমাৰ ইয়াৰ যিসকলে শিক্ষিত ল'ৰা ছোৱালী আছে, ভাল ৰিজাল্ট হয়, কিন্তু অকণমান হ'লেও ঘৰত কিছুমান অভাৱ অভিযোগ থাকে, তেখেতসকলক আমি ইয়াত যদি আমি সফল হওঁ, আমি একদম নিশ্চিতভাৱে তেখেতসকলক সহায় কৰিম।
এইখিনি আচলতে মই আৰম্ভণিতে কৈছিলোঁ এটা কিছুমান উদ্দেশ্য আগত ৰাখি তেওঁলোকে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে আৰু আপোনালোকৰ বেনাৰত যিকেইটা নাম্বাৰ আছে সেই নাম্বাৰকেইটাত যোগাযোগ কৰিলেই হৈ যাব আগত আপোনাক স্ক্ৰীণত আকৌ দি দিছোঁ এই যিকেইটা নাম্বাৰ আপোনালোকে দেখি আছে এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব আৰু যোগাযোগ কৰি যিসকলে মাছ ধৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবিছে নিজৰ বৰশীটো লৈ আহি যাওক আৰু এটা বৃহৎ এৰিয়া ড্ৰোন শ্বট আকৌ দেখাই দিছোঁ চাওক এটা ডাঙৰ এটা পুখুৰী তাত মানে আৰু এটা কথা সুধি লওক কিমান এটা বদনাম এটা আছে যে মানুহ বেছি হৈ যায় আপোনালোকে কিবা এটা টাৰ্গেট আছে নেকি যে ইমান মানুহে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব বাকী আজিকালি যিমানখিনি হৈছে সেইটো জেগাত আমি যদি কওঁ আমাৰ উদ্যোক্তা হল বা আমি কওঁ আমাৰ ইয়াত আছে 1000 পৰা 1500লৈকে মানুহ ধৰিব কিন্তু আমাৰ সেইটো টাৰ্গেট নাই আমি 500ৰ পৰা 1000 ধৰিছোঁ আমি টাৰ্গেট কৰিছোঁ আৰু সেইখিনি মানুহ একদম আৰামছে সহজে হ'ব আপোনালোকে দেখিছে যে আমাৰ এই 86 বিঘা এটা পুখুৰী এনেকুৱা পুখুৰী চাগে আগে হোৱা নাই তো তাত একদম সৰু সৰু পুখুৰীতে বহুত মানুহে এই ধৰণে প্ৰতিযোগী আহি খেলি গৈছে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ ইয়াত যদি মানুহ বেছি হয় আমাৰ একো অসুবিধা নহয় যিহেতু আমাৰ পুখুৰী যথেষ্ট ডাঙৰ আৰু নীতি নিয়মৰ কথা আন যিখিনি খেল আপোনালোকে যিসকলে বৰশী টোপাবলৈ যায় তেওঁলোকেতো জানেই আচলতে নীতি নিয়মখিনি কি এইখিনি জুম কৰি দেখাই দিয়া গোটেইখিনি একেখিনিয়ে নিয়ম আচলতে এইখিনি তেওঁলোকে প্ৰায় 10টামান নিয়ম বান্ধিছে আৰু গোটেইখিনি এই নিয়মখিনি ফ'ল' কৰি আপোনালোকে ইয়াত আহিব পাৰিব আকৌ কৈছোঁ জইনিং ফিজ মাত্ৰ 2000 টকা আৰু আপোনালোকে যদি ইয়ালৈ আহিব বিচাৰে আপোনালোকে যদি শিৱসাগৰ টাউনৰ পৰা আহে আপোনালোকে সেই ৰাস্তাইদি আহিলে আপোনালোকে জয়সাগৰৰ পৰা নাজিৰা সংযোগী যিটো পথ আচলতে নমাটি ৰাস্তা বুলি যি আপোনালোকে চিনি পায় সহজ অৰ্থত তাই মেছাগৰ তিনিআলি হৈ সোমাই আহিলে একদম মুখতে পাব মেছাগৰ পুখুৰী তাত আহক আহি আপোনালোকে জইন কৰি লৈ যাব পাৰিব প্ৰায় 1.5 লাখ টকাৰ প্ৰথম পুৰস্কাৰটো আৰু প্ৰায় আকৌ কৈছোঁ প্ৰায় 20টা পুৰস্কাৰ তেওঁলোকে ৰাখিছে আৰু যিয়ে চবতকৈ ডাঙৰ মাছটো ধৰিব সিয়ে লৈ যাব পাৰিব 1.5 লাখ টকা ধন্যবাদ জনাইছোঁ আপোনালোকে ভিডিঅ'টো মনোযোগ দি চোৱাৰ বাবে আৰু যিসকলে ভিডিঅ'টো চালে আপোনালোকে কাইণ্ডলি এটা শ্বেয়াৰ কৰি দিব যিসকলে অন্ততঃ মাছ ধৰি ভাল পায় বৰশী বাই ভাল পায় তেওঁলোকে এই প্ৰতিযোগিতাত আহি এটা দিন নিজৰ হতে কটাব পাৰিব পুৰস্কাৰ কোনে পাব ডাঙৰ কথা নহয় কিন্তু মাছ ধৰি যিসকলে ভাল পায় তেওঁলোকে আচলতে এনেকুৱা প্ৰতিযোগিতাত আহি বিৰাট ভাল পায় গতিকে সেইবাবে ভিডিঅ'টো যিসকলে চাই আছে এটা শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধুজনে পাব আৰু এটা দিন আহক এনজয় কৰক বৰশীটো পাওক পুৰস্কাৰ কোনোবাই পাব কিন্তু সকলোৱে আহি পিনি অন্ততঃ এটা দিন ইয়াত ধুনীয়াকৈ উদযাপন কৰিব পাৰিব ধন্যবাদ নতুন ভিডিঅ' তাত আকৌ লগ পাম